মোৰ নাম মানস। মোৰ বয়স 19 বছৰ। মই মোৰ ডাঙৰ ভায়েক ডেভিড আৰু আমাৰ বন্ধু কাকুৰ সৈতে বাস কৰোঁ। মই ভালদৰে নিৰ্মিত। মই প্ৰতিদিনে জিমলৈ যাওঁ, গতিকে মই যথেষ্ট সুন্দৰ। মই 2.5 বছৰ আগতে স্কুল সমাপ্ত কৰিছিলোঁ, কিন্তু এই অনুষ্ঠানটো আৰম্ভ হৈছিল তেতিয়া মই এপ্ৰিলৰ মাজভাগত জিমৰ পৰা ঘৰলৈ খোজ কাঢ়ি আছিলোঁ। মোৰ ৰাস্তাত খোজ কাঢ়ি যাওঁতে মই ওপৰৰ খিৰিকীৰ পৰা কাপোৰ উৰি থকা দেখিছিলোঁ। মই ওচৰলৈ অহাৰ লগে লগে কি ঘটিছে চাবলৈ ইয়ালৈ গৈছিলোঁ। মই সিংহৰ বাসৰ উৎসটো কেৱল গুলপীয়া অন্তৰ্বাসত আধা উলংগ এগৰাকী মহিলা পাইছিলোঁ। তাই কি কৈ আছিল শুনি মই গম পাইছিলোঁ যে তাই মানুহজনক লাঠি মাৰি বাহিৰলৈ উলিয়াই দিছিল। মই সহায় কৰিব পাৰোঁ নেকি? খিৰিকীৰে কাপোৰবোৰ পুনৰ চাক কৰিবলৈ চেষ্টা কৰি থকা ঘৃণাচক কোন আছিল? মই মহিলাগৰাকীক চিঞৰিছিলোঁ, হয়, আপুনি এই মানুহজনক মোৰ ঘৰৰ পৰা আঁতৰাই আনিব পাৰিবনে? মই মানুহজনক এৰি যাবলৈ কৈছিলোঁ। তেওঁ মোক ফাক অফ কৰিবলৈ কৈছিল। সেয়েহে মই মোৰ খ্ৰীষ্টান চেমি বুলি মাতিছিলোঁ। তাত উপস্থিত হোৱাৰ পিছত তেওঁ মানুহজনক শান্তি ভংগ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। সেয়েহে মই এই সকলোবোৰ কাপোৰ বিন বেগত ৰাখি দৰজাৰ বেল বজাইছিলোঁ। প্ৰায় 5 মিনিট পিছত মহিলাগৰাকীয়ে দুৱাৰৰ ভিজা চুলি খুলিছিল, মাত্ৰ টাৱেল পিন্ধি। স্পষ্ট দুৱাৰখনৰ উত্তৰ দিবলৈ শ্বাৱাৰৰ পৰাই ওলাই আহিছিল। ভাবিছিলোঁ মই আপোনাৰ বাবে এই কাপোৰবোৰ ঘূৰাই দিম। এনেকুৱা লাগিছিল যেন আপোনাৰ দিনটো কঠিন আছিল। মই হাঁহিছিলোঁ। অহ, আপুনি এনেকুৱা এজন সাধু। তাই হাঁহিলে, কিন্তু মই মনোযোগ দিয়া নাছিলোঁ। মই তাইৰ ফালে চাই আছিলোঁ। তাই ইমান শুম্ভ ভৰি আছিল, সেই আঁচটো ইমান ডাঠ আছিল, আৰু চুলিৰ ৰঙৰ লেতেৰা বৰণীয়া চুলিবোৰ সেই আশ্চৰ্যকৰ স্তনবোৰৰ ক্লিভেজত পিছ পৰি আছিল। অন্তত আপুনি নেকি? মোক বাস্তৱ পৃথিৱীলৈ ঘূৰাই অনা হৈছিল। দুখিত, মই মাইল দূৰত আছিলোঁ। মই ক'ব পাৰিলোঁ। তাই ক'লে। তেতিয়া তাই তাইৰ তলৰ ওঠটো কামুৰি মোৰ ক্লোজলৈ চাই আছিল। আমি ইজনে সিজনৰ ফালে চাই থাকোঁতে প্ৰায় সম্পূৰ্ণ মিনিট পাৰ হৈছিল। গতিকে আপুনি যোৱা শুনিব। মই ক'লো। তেতিয়া মই মোনাবোৰ দুৱাৰত পেলাই দিছিলোঁ আৰু একধৰণৰ ঘূৰিছিলোঁ, আৰু তাই মোক কঠিন হোৱা দেখিবলৈ পোৱাত আগতে আঁতৰি গৈছিলোঁ। মই মোৰ ঘৰলৈ সোমাই গৈছিলোঁ আৰু তাইৰ এটা নিখুঁত কথা ভাবিছিলোঁ। পিছদিনা মই জিমলৈ যাবলৈ সদায়ৰ দৰে 7 বজাত উঠিছিলোঁ। দুৱাৰৰ বাহিৰলৈ খোজ কাঢ়ি মই মহিলাগৰাকীৰ ঘৰলৈ চালোঁ। তেতিয়া মই জিমলৈ দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই তাইৰ খিৰিকীলৈ দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাইক তাইৰ পেন্টিৰ সন্মুখৰ ফালে তাইৰ হাতখন চাই থকা দেখিছিলোঁ। তাই ওঠ কামুৰিছিলোঁ। মই কেৱল মনোযোগ ভাল পাইছিলোঁ, কিন্তু মই জিমলৈ যাওঁতে ইয়াক মনৰ পৰা আঁতৰাই দিছিলোঁ। মই 10 বজাত জিমৰ পৰা উভতি আহিছিলোঁ আৰু মহিলাগৰাকীৰ ঘৰৰ নলাত এযোৰ সৰু কোঠা দেখিছিলোঁ। মই জঁপিয়াই উঠিছিলোঁ আৰু তেওঁলোকক ধৰিছিলোঁ যে ৰাতিপুৱা এই সময়ত দৰজাৰ বেল বজোৱাটো অভদ্ৰ যেন লাগিছিল। সেয়েহে মই সেইবোৰ ধৰি ৰাখিছিলোঁ। সেইদিনা আবেলি প্ৰায় 7 বজাত মই এটা ঠাণ্ডা খুজিছিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে পেণ্টিবোৰ মোৰ কফি টেবুলত আছিল। মই তেওঁলোকক ৰাতিৰ আহাৰৰ সময়ত ঘূৰাই দিব লাগিছিল। গতিকে মই বিয়েৰটো তললৈ নমাই তেওঁলোকক তুলি লৈছিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে তেওঁলোক কঠোৰভাৱে ছেক্সি দেখাব লাগিব। সেয়েহে মই মহিলাগৰাকীৰ ঘৰৰ দুৱাৰৰ ঘণ্টা বজাই বাহিৰলৈ ওলাই আহিছিলোঁ। তেওঁ দুৱাৰখন খুলিছিল আৰু তাত
তেওঁ ড্ৰেছিং গাউন পিন্ধি আছিল য'ত যথেষ্ট ক্লিভিন দেখুওৱা হৈছিল মই পেণ্টিবোৰ দাঙি ধৰিছিলো আৰু কৈছিলো যে এইবোৰ আজি ৰাতিপুৱা আপুনি নৰ্দমাত আছে বুলি কৈছিলো মই বিচৰা নাছিলো 10 বজাত নক অন কৰক গতিকে মই ভাবিছিলো যে মই অপেক্ষা কৰিম তাই পেণ্টিবোৰ লৈছিল আৰু ঠিক তাত আৰু তাৰ পাছত তাইৰ ৰছীখন খুলি তাইৰ পৰিষ্কাৰ মুণ্ডিত ভাগৰ ওচৰত তাইৰ চমৎকাৰ স্তনবোৰ তাইৰ ভৰিবোৰ ৰখাইছিল তাই সিহঁতক থপ্পড় মাৰিছিল আৰু কৈছিল যে মই এনেকুৱা আছিলো যে মই এক টেনচনত আছিলো কিন্তু এতিয়া মহিলাগৰাকী আগবাঢ়ি আহিছিল আৰু মোৰ এতিয়াৰ শিলৰ কঠিন লিংগটো মোৰ ঐশ্বৰ্যজনক জিন্সৰ মাজেৰে কাপ কৰিছিল কিন্তু তাই কেৱল তাইৰ ওঠত আঙুলি ৰাখি ক'লে মোক এইটো চোৱা-চিতা কৰিবলৈ দিয়ক চকুবোৰ তেতিয়া মোৰ ক্লচলৈ চাই মই তাৰ পিছত কি ঘটিছিল তাৰ বাবে সাজু নাছিলো তাইৰ ওৰ চাটিছিল আৰু তাৰ পিছত জিভা ব্যৱহাৰ কৰি মোৰ ওপৰত এটা চুম্বন ৰোপণ কৰিছিল মই ভাবিছিলো যে মই ইয়াক প্ৰত্যাখ্যান কৰিবলৈ কোন তাইৰ হাতখনে এতিয়া মোৰ জিন্সটো খুলি মই তাইক তুলি লৈছিলো তাইৰ ঘৰলৈ সোমাই গৈছিলো আৰু অনুভৱ কৰিছিল যে তাইৰ হাতখন মোৰ পেণ্টিত সোমাই যোৱাৰ লগে লগে তাই মোৰ এতিয়া সম্পূৰ্ণৰূপে থিয় হৈ থকা লিংগটো উলিয়াই আনিছিল মই এটা হুংকাৰ শুনিছিলো তেতিয়া তাই ইয়াক চাইছিল ইমান ডাঙৰ তাই ক'লে যেতিয়া আপুনি ইয়াক 1 ছেকেণ্ডৰ বাবে ধৰি ৰাখিছিল আৰু তাৰ পিছত তাইৰ হাতখন লাহে লাহে ওপৰলৈ লৈ গৈছিল আৰু তাই জিভাখন বাহিৰলৈ উলিয়াই দিছিল আৰু প্ৰকামটো মূৰৰ পৰা ছাটি মোক বৰণীয়া কৰি তুলিছিল সেয়েহে মই তাইৰ চুলিৰ শিপাবোৰ ধৰিছিলো আৰু তাইৰ মূৰটো মোৰ লিংগলৈ জোৰ কৰি দিছিলো তাই ইয়াৰ আধাখিনি তাইৰ পতংগত খাব পাৰিছিল কিন্তু তাই ইয়াৰ চাৰিওফালে তাইৰ ওৰবোৰ মেৰিয়াই থৈছিল আৰু মই তাইৰ মূৰটো এটা ছন্দত জোৰ কৰি দিছিলো মই এৰি দিছিলো আৰু তাই মোক দিশটো তাইৰ লেলাৱতীৰে ঢাকি ৰাখিছিল আৰু তাৰ পিছত তাই মোৰ এটা বল লৈছিল তাইৰ মুখখনে ইয়াক চুহি আছে মই অনুভৱ কৰিব পাৰিছিলো আৰু অৰ্গাজম আহি আছিল আৰু মই ভাবো যে তাই এইটো অনুভৱ কৰিব পাৰে সেয়েহে তাই মোক দ্ৰুতগতিত ভাঙি পেলাইছিল আৰু তাই যিমান পাৰে সিমানখিনি মোৰ লিংগত লাগি ধৰিছিল আৰু তাইৰ জিভাৰে ইয়াক মুখত ভৰাই দিছিল মই আৰু ধৰি ৰাখিব নোৱাৰিলো আৰু তাইৰ মুখত কমৰ ৰছীটো প্লাষ্টাৰ কৰাৰ পিছত এটা গভীৰ বিলাপ ওলাই আহিল তেওঁ ইয়াক উলিয়াই আনি উশাহ ল'বলৈ আৰম্ভ কৰিলে মোৰ দিশ কোমল হোৱাৰ লগে লগে মোৰ শেষ ৰছীটো তাইৰ মুখৰ সোঁফালে থকা মই মোৰ পেণ্টিটো পিছলৈ জিপ কৰো আৰু মই দুৱাৰলৈ খোজ কাঢ়ো তাই কয় তুমি কলৈ গৈ আছা দেউতা মই ভাল পাইছিলো যে মই ঘূৰি ফুৰোতাই তাই সোফালৈ ঠেলি দিছিলো আৰু মোৰ পেণ্ট টি-চাৰ্টটো খুলি তললৈ হেলাম দিছিলো মই তাইৰ ভৰি বিয়পাই দিছিলো মই তাইৰ ডিঙিত চুমা খাইছিলো আৰু তাইৰ ভাগৰ ফালে চুমা খাবলৈ আৰম্ভ কৰিছিলো কিন্তু মই ইয়াক স্পৰ্শ কৰাৰ আগতে ৰৈ গলো আৰু তাৰ পিছত মই তাইৰ উৰুত হাত বুলাই চুমা খাইছিলো মই তাইৰ ভাগৰ ওৰবোৰ চুমা খাইছিলো সেইবোৰ তাত মোৰ জিভা লাগি আছিল মই মোৰ আঙুলিবোৰ ব্যৱহাৰ কৰিছিলো আৰু তাইৰ ভংগাবোৰৰ সৈতে হেলনাত আঙুলি এটা লাগি তাইৰ ভাগ বহল হৈ বিয়পাই দিছিলো বন্ধুসকল এইখিনি তোমালোকে নিজে নিজে পঢ়া